নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি অসমত পোৱা বিষাক্ত সাপসমূহৰ এটা প্ৰেজেণ্টেশ্যন মই দাঙি ধৰিব বিচাৰিছোঁ তো আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তো সাধাৰণতে মানুহৰ সংস্পৰ্শলৈ অহা বন্যপ্ৰাণীসমূহৰ ভিতৰত মানুহে সকলোতকৈ ভয় কৰা প্ৰাণীবিধ হৈছে সাপ তো অসমৰ বিষাক্ত সাপসমূহৰ বিষয়ে জনাৰ আগতে আমি সাপৰ বিষয়ে অলপ জানি লওঁ সাপৰ বিষ অনুসৰি সাপক তিনিটা ভাগত ভাগ কৰা হৈছে অবিষাক্ত সাপ বা বিষহীন সাপ আমি ইংৰাজীত কওঁ নন ভেনমাছ স্নেক বা নন পয়জনাছ স্নেক যিবোৰ সাপৰ বিষ গ্ৰন্থি আৰু বিষ দাগ নাথাকে সেই সাপবিলাকক আমি অবিষাক্ত সাপ বা বিষহীন সাপত অন্তৰ্ভুক্ত কৰিছোঁ বা অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই সাপসমূহৰ দংশনৰ ফলত মানুহৰ বিশেষ অনিষ্ট নহয় ২ নম্বৰ ভাগটো হৈছে বিষাক্ত সাপ আমি ইংৰাজীত কওঁ ভেনমাছ স্নেক বা পয়জনাছ স্নেক আৰু এই সাপসমূহৰ কি থাকে বিষগ্ৰন্থি থাকে বা বিষ দাঁত থাকে যিয়ে শৰীৰত বিষ সুমুৱাই দিব পাৰে যাক আমি ভেনম বুলি কওঁ ঠিক আছে আৰু এই সাপে কামুৰিলে আমাৰ বাবে বিপদজনক হয় ঠিক আছে আমি যদি সময়মতে চিকিৎসা নাপাওঁ বা এণ্টিভেনম নাপাওঁ তেতিয়া ৰোগীজন বা যিজনে কামুৰে সেইজন মৃত্যুমুখতো পৰিব পাৰে ৩ নম্বৰ ভাগটো হৈছে সামান্য পৰিমাণে বিষাক্ত সাপ মাইল্ডলি ভেনমাছ স্নেক সাধাৰণতে এই শ্ৰেণীৰ সাপসমূহৰ মুখ গহ্বৰত বিষ দাঁত থাকে কিন্তু ইয়াৰ বিষটো ইমান প্ৰভাৱশালী নহয় এই যিটো সামান্য পৰিমাণে বিষাক্ত সাপ থাকে ইহঁতে কামুৰিলে মানুহ কেতিয়াও মৃত্যুমুখত নপৰে তো আমি যদি অসমত পোৱা বিষাক্ত সাপবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ ইয়াৰে প্ৰথমটো হ'ব ৰজা ফেটি আমি ইংৰাজীত কওঁ কিং কব্ৰা তো পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপৰ প্ৰজাতি হৈছে কিং কব্ৰা ঠিক আছে এই কিং কব্ৰাই অন্য সাপক খাই জীয়াই থাকে সাধাৰণতে সিহঁতৰ খাদ্য হ'ল আন প্ৰজাতিৰ সাপবিলাক আৰু এই কিং কব্ৰা বেছিকেলি আমাৰ অসমত চাহ বাগানবিলাকত পোৱা যায় বিশেষকৈ আৰু ইমানেই দীঘল হয় ইয়াৰ চাইজটো আপ টু 10 to 12 ফিট হ'ব পাৰে তো আমি যদি কিং কব্ৰা নেচাৰটো চাওঁ ই সহজতে কামুৰিবলৈ নাযায় যেতিয়া ইয়াক আমনি কৰা হয় তেতিয়া সি প্ৰথমতে এটা সতৰ্ক কৰি দিয়ে যে মাটিৰ ওপৰৰ পৰা তাৰ মূৰটো ডাঙৰ কৰি সি প্ৰথমতে এটা সতৰ্ক কৰি দিয়ে ই ডাইৰেক্ট কামুৰিব নিবিচাৰে যদি ৰজা ফেটি এজন মানুহক খুটে যদি সময়মতে চিকিৎসা পোৱা নাযায় বা সময়মতে যদি এণ্টিভেনম পোৱা নাযায় তো মানুহজন মৃত্যুমুখতো পৰিব পাৰে আমি যদি ২ নম্বৰ যিটো বিষাক্ত সাপ সেইটো নাম হৈছে চকৰি ফেটি আমি ইংৰাজীত কোৱা হয় মন'ক্লেড কব্ৰা ভাৰত তথা অসমত পোৱা সাপসমূহৰ ভিতৰত ই এবিধ আইকনিক সাপ বুলি এইকাৰণে কোৱা হৈছে বহুতে এই চকৰি ফেটিক পূজা কৰে ইয়াক চকৰি ফেটি বুলি এইকাৰণে কোৱা হয় যে ইয়াৰ মূৰটোৰ পিছফালে চকৰিৰ নিচিনা এটা বিন্যাস থাকে আপোনালোকে দেখা পাইছে যে এই চকৰিৰ নিচিনা বিন্যাস থকাৰ কাৰণে ইয়াৰ নাম হৈছে চকৰি ফেটি ই সাধাৰণতে এন্দুৰ আৰু নিগনি জাতীয় জীৱবিলাক ভক্ষণ কৰে তো ৩ নম্বৰ বিষাক্ত সাপটো হৈছে ক'লা শংখচূড় বা ক্ৰেট প্ৰজাতিৰ সকলোবিলাক সাপেই বিষাক্ত হয় তাৰে ভিতৰত এই ক'লা শংখচূড় বা ক'লা শকা সাপ বা আমি ইংৰাজীত কওঁ ব্লেক ক্ৰেট এই সাপবিধ যথেষ্ট বিষাক্ত সাপ হয় আৰু ই নিউৰটক্সিক ভেনম ইনজেক্ট কৰে যেতিয়া দংশন কৰে আৰু এই ক'লা শংখচূড় বা ক'লা শকা সাপটো আমি চাইলেণ্ট কিলাৰ বুলি কওঁ চাইলেণ্ট কিলাৰ বুলি এইকাৰণে কোৱা যায় যে এই সাপটোৱে যেতিয়া দংশন কৰে তেতিয়া মানুহজনে বিষ অনুভৱ নকৰিবও পাৰে ইয়াৰ কাৰণটো হ'ল এই ক'লা শংখচূড় বা ক'লা শকা সাপত যিটো বিষ দাঁত থাকে সেই বিষ দাঁতটো বেজীৰ নিচিনা বহুত সৰু হয় কাৰণে মানুহে ইয়াৰ বিষ অনুভৱ নকৰিবও পাৰে বা পৰুৱাই বা মজালে কামোৰা নিচিনা অনুভৱ হ'ব পাৰে বা কেতিয়াবা ই কামুৰিলে বা দংশন কৰিলে সেই যিটো জেগাত কামোৰে তাৰ কোনো চিন নাথাকিবও পাৰে সাধাৰণতে এই ক'লা শংখচূড় বা ক'লা শকা সাপ ৰাতি ওলোৱা দেখা যায় সাধাৰণতে ই মানুহৰ ল'ব বিচাৰে সেইকাৰণে ই খোৱা পাতিত কেতিয়াবা আহে কেতিয়াবা ৰাতি কামুৰি থৈ গুচি যায় কিন্তু গম নাপায় পিছত মানুহজন হাৰ্ট এটেক হৈ মৰি যোৱা দেখা যায়
যিহেতু এই ক'লা শংখচোৰটো নিশাচৰ হয়, ৰাতি ওলায় সাধাৰণতে, সেইকাৰণে ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা তৰি শুব লাগে। তো নেক্সট বিষাক্ত সাপটো হৈছে হকা সাপ, গোৱালা সাপ বা বাকৰাজ, আমি ইংৰাজীত কওঁ বেণ্ডেড ক্ৰেট। এই সাপটো যথেষ্ট বিষাক্ত হয় আৰু ইয়াৰ দেহটো বহুত ডাঙৰ হয় আৰু ইয়াক সহজতে চিনাক্ত কৰিব পাৰি, কাৰণ ইয়াৰ যিটো দেহ হয় সেইটো ক'লা আৰু হালধীয়া পটিৰে আবৃত হৈ থাকে আৰু ইয়াৰ ৰাজহাড়ডাল ওপৰলৈ উঠি অহা হয় আৰু সহজতে ইয়াক ধৰিব পাৰি বা চিনাক্ত কৰিব পাৰি। তো ইয়াৰ এটা অন্ধবিশ্বাস আছে যে ইয়াৰ দুখন মুখ থকা বুলি কোৱা হয়, কাৰণ ইয়াৰ যিডাল নেজ থাকে, নেজডাল বহুত ভোটা হয় কাৰণে ইয়াৰ দুখন মুখ থকা বুলি কোৱা হয়, কিন্তু সাধাৰণতে ইয়াৰ মুখ এখনেই থাকে। আৰু আমাৰ মাজত এটা অন্ধবিশ্বাস আছে যে ইয়াৰ ওপৰেদি পাৰ হৈ গ'লেহে ই কণী জগায়। তো এইটো হৈছে এটা অন্ধবিশ্বাস। সাধাৰণতে এই গোৱালা সাপটো বৰষুণ দিয়াৰ পাছত ওলায়, ঠিক আছে, আৰু সাপটো যথেষ্ট নম্ৰ প্ৰকৃতিৰ। নেক্সট যিটো বিষাক্ত সাপ হৈছে সেইটো হৈছে ৰাছেল ভাইপাৰ। এই ৰাছেল ভাইপাৰ সাপটো প্ৰথমতে আমাৰ অসমত পোৱা নগৈছিল, কিন্তু এতিয়া ই আমাৰ অসমত উপলব্ধ। কিছুমান কাৰণবশতঃ ই আমাৰ অসমলৈ আহিলে আৰু ইয়াতে ই বংশ বিস্তাৰ কৰিছে এতিয়া। তো এতিয়া আমি অসমৰ কিছুমান জিলাত ইয়াৰ উপস্থিতি গম পোৱা গৈছে আৰু কিছুমান লোকক দংশনো কৰিছে। আৰু এই সাপবিধ যথেষ্ট এগ্ৰেছিভ হয় আৰু ইয়াৰ মুখখন যথেষ্ট ডাঙৰ আৰু ইয়াৰ বিগদাঁত দুটাও বহুত ডাঙৰ হয় আৰু ইয়াৰ যিটো ভেনম হয় সেই ভেনমটো হৈছে হিমটক্সিক আৰু ই এবাৰতে যেতিয়া দংশন কৰিলে এবাৰতে বহুত পৰিমাণৰ বিষ ঢালি দিব পাৰে। ৰাছেল ভাইপাৰ আৰু পাইথন, ইণ্ডিয়ান যিটো ৰক পাইথন হয়, দেখাত প্ৰায় একেই হয় যিটো ইয়াৰ বহুতো বৈসাদৃশ্য থাকে। মানুহে কেতিয়াবা ভুলৰ ক্ৰমত ৰাছেল ভাইপাৰক পাইথন বুলি ধৰিবলৈ যায়, সেইকাৰণে পাইথন বা আৰু ৰাছেল ভাইপাৰটো চিনাক্ত কৰাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় হয়, কাৰণ কেতিয়াবা বিপদত পৰিব পাৰোঁ চিনাক্ত কৰিব নোৱাৰাৰ কাৰণে। সাধাৰণতে ৰাছেল ভাইপাৰ বা পাইথনটো দেখাত একে হ'লেও কিন্তু ইয়াৰ বহুতো বৈসাদৃশ্য আছে। যেনে ৰাছেল ভাইপাৰত যদি দেখা যায়, ৰাছেল ভাইপাৰটোৰ ঘূৰণীয়া কিছুমান বিন্যাস থাকে গোটেই গাটোত, কিন্তু পাইথনৰ তেনেকুৱা ধৰণৰ কোনো বিন্যাস দেখিবলৈ পোৱা নাযায়। আৰু সাধাৰণতে যিটো ৰাছেল ভাইপাৰ হয়, ৰাছেল ভাইপাৰৰ যিখন মুখ হয় মুখখন ত্ৰিকোণীয়া হয়, কিন্তু যিটো ৰক পাইথনৰ যিটো মুখৰ আকাৰটো অলপ আয়তাকাৰ হয়, ঠিক আছে। আৰু সাধাৰণতে পাইথনটো ৰাছেল ভাইপাৰতকৈ সদায় ডাঙৰ হয়, কিন্তু পোৱালিবিলাক দেখিবলৈ কেতিয়াবা কি হয় একেও হ'ব পাৰে, কিন্তু তাৰ আমি যিটো বৈসাদৃশ্যটো আমি মুখৰ গঠন বা দেহৰ যিটো ঘূৰণীয়া বিন্যাস তাত আমি ধৰা পেলাব পাৰোঁ। পৰিস্থিতি তন্ত্ৰ এটা বজাই ৰাখিবৰ কাৰণে বা পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে সাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কিয়নো সাপে আমাক বিভিন্ন ধৰণৰ সহায় কৰে। যেনে সাপে বায়ুমণ্ডলত থকা যিখিনি বিষাক্ত গেছ, সেই বিষাক্ত গেছখিনি সাপে সেৱন কৰে। সাপে সেৱন কৰি সেই বায়ুমণ্ডলটো প্ৰদূষণমুক্ত কৰি ৰাখে। লগতে আমাক কৃষক বন্ধুক বিভিন্ন ধৰণৰ এন্দুৰ বা নিগনি ভক্ষণ কৰি কৃষকসকলক সহায় কৰে। তো সাপ আমাৰ কাৰণে উপকাৰীও হয় সাপ, গতিকে আমি সাপক কোনো ধৰণৰ হানি বিঘিনি ঘটাব নালাগে। যিমান পাৰোঁ আমি সাপৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব লাগে। তাৰ কাৰণে আমি কিছুমান ষ্টেপছ ল'ব পাৰোঁ, যেনে আমি ঘৰৰ বিভিন্ন ধৰণৰ বিন্ধা বা ফুটাবিলাক মাৰি থ'ব লাগে বা ৰাতি শোৱাৰ সময়ত আমি সদায় আঁঠুৱা লগাই শুব লাগে। তো যিমান পাৰোঁ আমি সাপৰ সন্মুখীন নহ'বলৈ বিভিন্ন ধৰণৰ ষ্টেপবিলাক ল'ব লাগে, কাৰণ বিষাক্ত সাপে কামুৰিলে যথেষ্ট ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু যেতিয়া বিষাক্ত সাপে কামোৰা যায় কোনো বেজালিয়ে ভাল কৰিব নোৱাৰে। তাৰ কাৰণে ভাল হোৱাৰ এটা উপায় আছে, সেইটো হৈছে এণ্টিভেনম, যিটো আমাৰ চৰকাৰী হস্পিটেলবিলাকত পোৱা যায়। সেইকাৰণে যিকোনো ধৰণৰ সাপে কামুৰিলে সদায় আমি ততাতৈয়াকৈ আমি হস্পিটেল যাব লাগে, ঠিক আছে। তো হস্পিটেলত এণ্টিভেনম পোৱা যায় আৰু সেই এণ্টিভেনমেহে সেই মানুহজন বা দংশন কৰা ব্যক্তিজনক ৰক্ষা কৰিব পাৰিব। কোনো ধৰণৰ বেজালিয়ে সাপৰ বিষ বা বিষাক্ত সাপে কামুৰিলে কেতিয়াও ভাল কৰিব নোৱাৰে। আৰু আমাক যদি অবিষাক্ত সাপে দংশন কৰে তেতিয়া কোনো চিন্তাৰ দৰকাৰ নাই। আমাক বিষাক্ত সাপে কামুৰক লাগিলে অবিষাক্ত সাপে কামুৰক, আমি সদায় হস্পিটেললৈ যাব লাগে, সেইটো আমাৰ হৈছে ইম্পৰ্টেণ্ট কথা। তো যিহেতু পৰিস্থিতি তন্ত্ৰৰ কাৰণে সাপৰ এক বিশেষ ধৰণৰ ভূমিকা আছে, গতিকে আমি সাপক
কেতিয়াও আমি হানি বিঘিনি ঘটাব নালাগে আমি সাপক সদায় সংৰক্ষণৰ দৃষ্টিৰেহে চাব